কৈছোঁ মোৰ প্ৰথম প্ৰশ্নটো হ'ল যে চৰকাৰে দিয়া যিটো 15,000 টকাৰ যিটো তৎকালীন সাহায্য ইয়াত যিমান মানুহ আছে তাৰ কিমানটা পৰিয়ালে এতিয়ালৈকে তৎকালীন সাহায্যটো পালেতো লাগে প্ৰথম পুৱাবিলাকে হাতখন মাৰক সোমোৱাখিনি হাত দাঙক মই দেখুৱাই দিছোঁ আপোনালোকক ইয়াত যিমান হাত পালে পুৱা মানুহৰ সংখ্যা 30 জন মান হ'ব 40 জন মান হ'ব 30ৰ পৰা 40 জন হ'ব এতিয়া হৈ গ'ল নামাই দিয়ক 15,000 টকাকে যেটো তৎকালীন সাহায্য পাব লাগে তেওঁলোকে নোপোৱা পৰিয়ালৰ সংখ্যা কিমান হাত ডাঙক মই অসমৰ মুখ্যমন্ত্ৰীক দেখুৱাইছো মুখ্যমন্ত্ৰী ডাঙৰীয়া মই আপোনাক দেখুৱাইছো তুমি এটো মুখ কভাৰ কৰা মই অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াক দেখুৱাইছো এয়া চক মই এতিয়া থিয় হৈ আছো দৰিকাপাৰ পঞ্চায়তৰ চৰেকাপাৰ হাতুমুৰীয়া গাঁৱৰ চাৰিআলিটোত এইফালে হ'ল খাটপথাৰ এইফালে হ'ল হাতীমুৰীয়া সেইফালে হ'ল নিমাইজান আৰু এইফালে হ'ল আমাৰ বৰপাত্ৰ নগৰ মানে মই বৰপাত্ৰ নগৰ টাউনৰ পিনৰ পৰা সোমাই আহি যিটো চাৰিআলিত আছো সেই চাৰিআলিটোত থকা পৰিয়ালবিলাকৰ লগত কথা পাতোতে মুখ্যমন্ত্ৰী ডাঙৰীয়া মই চেৰেকাপাৰ পঞ্চায়তৰ মানুহৰ লগত কথা পাতোতে কিমানে 15,000 টকাটো এতিয়ালৈকে পোৱা নাই আজি কেই তাৰিখ 18 আগষ্ট তাৰিখৰ দিনা কিমানে পোৱা নাই হাত দাঙিছে চাওক এয়া কিমানে পোৱা নাই এটা কিমানে পোৱা নাইটো হাতটো নমাই দিয়ক কিমানে পাইছে হাত ডাঙক মুখ্যমন্ত্ৰী ডাঙৰীয়া 3 ভাগৰ 1 অংশ মানুহে পাইছে 15,000 টকা আৰু 3 ভাগৰ 2 অংশ মানুহে এতিয়ালৈকে পোৱা নাই না 4 ভাগৰ 3 অংশ মানুহে পোৱা নাই ন 4 ভাগৰ 3 অংশ মানুহে পোৱা নাই যিমান মানুহে হাত দাঙিলে গতিকে মই আজিয়ে আপোনালোকক কৈ দিছোঁ এইটো মই মুখ্যমন্ত্ৰী ডাঙৰীয়ালৈ পঠিয়াই দিম আজিয়ে অলপ সময়ৰ পাছতে মুখ্যমন্ত্ৰী ডাঙৰীয়ালে মই চেৰেকাপাৰ পঞ্চায়তৰ কি চাৰিআলি বুলি কম বৰপাত্ৰ চাৰিআলি য'ত চাৰিআলিটোত লগ হৈছে এফালে নিমাইজান এইফালে লগ হৈছে হাতীমুৰীয়া এইফালে লগ হৈছে খাটপথাৰ আৰু এইফালে লগ হৈছে